খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে ভালে কুশলে থকাটোকে বিচাৰোঁ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু পিছে মোৰহে অকণমান গাটো অসুস্থ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যিসকলে মোৰ ভিডিঅ' ৰেগুলাৰ চাই থাকে তেখেতসকলেতো গম পাইছে যে মোৰ মাতটো অকণমান ভাঙা নিচিনা আহিছে যোৱাটো ভিডিঅ' যিটো মই আপলোড দিছিলোঁ সেই ভিডিঅ'টোত আপোনালোকে যিসকলে মোৰ চেনেল চাই থাকে তেখেতসকলে গম পাইছে যে মই শিলঘাটলৈ গৈছিলোঁ শিলঘাটতে বতাহ বৰষুণে পালে তাতে হাৱা লাগি পেলাই মানে ভিডিঅ'টো বনাই আহি থাকোঁতে আৰু পিছৰখিনিলে মাতটো বহিয়ে গৈছিলেগে আৰু তেতিয়াৰ পৰা ভালেই হোৱা নাই আৰু আজি মানে মই ভিডিঅ'টো আৰম্ভ কৰাৰ এটাই উদ্দেশ্য মই বনাবলৈ লৈছোঁ এতিয়া শুকান মাছৰ আচাৰ এটা গতিকে ভাবিছোঁ আপোনালোকৰ মাজলৈকো সেই আচাৰৰ ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ যিসকলে বনাইছে তেখেতসকলেতো বনাইছে আৰু যিসকলে বনোৱা নাই আগতে তেখেতসকলে বনাব পাৰিব এই ৰেচিপিটো চাই পেলাই বহুতেই ভাল লাগে আৰু বহুত দিনলৈ মানে বটলত ভৰাই কৰি থ'ব পাৰিব আৰু ঘৰৰ সদস্যও ভাল পাব শুকান মাছ বেয়া পোৱা মানুহটো খুব কমেই হয় গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু আপোনালোকেও বনাব তেনেকৈ এয়া চাওক মাছৰ আচাৰ বনাবৰ কাৰণে মই গোটেই বস্তুখিনি ৰেডি কৰি লৈছোঁ এয়া হৈছে মাছৰ আচাৰ বনাবৰ কাৰণে এইটো সৰু যে এইটো দৰিকণা মাছটো লৈছোঁ আপোনালোকে মিছা মাছো বনাব পাৰে বা এনেকৈ দৰিকণা মাছো বনাব পাৰে তাৰপিছত কেইটামান নৰসিংহৰ পাত লৈছোঁ আৰু অকণমান আদা এখন ৰুকনিৰে এনেকৈ পিচি লৈছোঁ ৰুকনিখন মই দেখুৱাই দিছোঁ এইখনে এনেকৈ পিহি লৈছোঁ এইখিনি আদা তাৰপিছত 2 ফুটামান লৈছোঁ নহৰু আৰু এইফালে শুকান জলকীয়া কেইটামান মই এটা কেৰাহীত দি পেলাই এনেকৈ অকণমান ভাজি লৈছোঁ যিহেতু ৰ'দ নাই গতিকে কেৰাহীতে অকণমান মানে গৰম কৰি লৈছোঁ আৰু এইখিনি মিক্সিত পিচি ল'ম জ্বলাটো মানে শুকান জলকীয়া গুড়িও দিব পাৰে আপোনালোকে কিন্তু এনেকৈ যদি পিচি পেলাই দিয়া যায় যদি আপোনালোকে বেছি জ্বলা খাব বিচাৰে তেনেহ'লে এনেকৈ ঘৰত পিচা জলকীয়া গুড়িটো দিব পাৰে এতিয়া মই এটা এনেকৈ বাচনত পানী লৈ লৈছোঁ আৰু এই মাছখিনি প্ৰথমতে ধুই ল'ম এয়া চাওক মাছখিনি এনেকৈ এতিয়া চেপি ল'ব ধুনীয়াকৈ এয়া চাওক গোটেইখিনি মাছ মই ধুনীয়াকৈ ধুই পেলাই আৰু একদম টানি চেপি ল'লোঁ এয়া এতিয়া মই এটা কেৰাহী পাতি লৈছোঁ গেছতে কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াতে তেল দি লৈছোঁ মিঠাতেল দি ল'ব আপোনালোকে তেলখিনি গৰম হোৱাৰ পিছত এতিয়া প্ৰথমতে দি দিছোঁ মই নহৰুখিনি নহৰুখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগে বেছি একেবাৰে ৰঙা কৰিও পেলাব নালাগে অকণমান ৰঙচুৱা হ'বলৈ দিব নহৰু যদি আপুনি অকণমান বেছি ডাঙৰ হৈ থাকিলে বেয়া পায় তেনেহ'লে মানে নহৰু ফুটাটো অকণমান কাটিও দিব পাৰে এচাৰ নহৰুখিনি অকণমান ৰঙচুৱা নিচিনা হৈছে এতিয়া মই ইয়াতে নৰসিংহ পাতখিনি দি দিছোঁ নৰসিংহ পাতৰ পৰা মচৰটো যোৱালৈকে ভাজিব লাগে এয়া অকণমান যিটো চেনেককৈ ফুটে যে পানী থাকে সেইখিনি শুকাই গৈছে দেখিছেনে ধৰিব পাৰিছে আপোনালোকে নিশ্চয় এতিয়া ইয়াতে দি দিম এয়া পিহি ৰখা আদাখিনি অকণমান তাৰ কেঁচা ভাৱটো যোৱালৈকে ভাজি ল'ব আদাখিনি আপোনালোকে প্ৰথমতে দি নিদিব আদাখিনি যদি আপোনালোকে প্ৰথমতে দি দিয়ে তেনেহ'লে লৰাবলৈ অকণমান অসুবিধা পাব কাৰণ আদাখিনি তলত লাগি ধৰে গতিকে আদাটো অকণমান পিছত দিব আদাখিনি কেঁচা গোন্ধটো যোৱাৰ পিছতে এতিয়া মই এয়া পিচি ৰাখিছিলোঁ অথনি যে দেখুৱাইছিলোঁ মই জলকীয়াখিনি এয়া গুড়ি কৰি ল'লোঁ এইখিনি দি দিছোঁ জ্বলাটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব কম বেছি কৰি ল'ব যদি বেছি জ্বলা খায় তেনেহ'লে বেছিকৈ দি ল'ব যদি কম জ্বলা খায় তেনেহ'লে কমকৈ দিব এয়া আমাৰ জ্বলা অকণ বেছিয়ে খায় গতিকে অকণমান বেছিকৈ দি দিছোঁ আৰু জলকীয়াখিনি দিয়াৰ পিছত আৰু বেছি ভাজি থাকিব নালাগে এতিয়া ইয়াতে এই মাছখিনি দি দিছোঁ এতিয়া এইখিনি মাছখিনি এই মছলাখিনিৰ লগত ধুনীয়াকৈ মিলাই পেলাই অলপ সময় ভাজি থাকিব লাগিব মাছখিনি অকণমান যে পানীত তিয়াই দিছিলোঁ গতিকে অকণমান সেমেকা নিচিনা হৈছে যে এতিয়া এইখিনি অকণমান মচমচীয়া হোৱালৈকে ভাজিব লাগিব 2 মিনিটমান সময় লৰাই লোৱাৰ পিছতে এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ জলকীয়াখিনি যেতিয়া তেলত দি দিছিলোঁ তেতিয়া অকণমান নাকত ধৰিব পাৰে সেইকণ সময়ত আপোনালোকে অকণমান সাৱধান হ'ব আৰু এইখিনি
তাৰপিছত এতিয়া এইখিনি সময়ত একেবাৰে গেছৰ ফ্লেমটো ল' কৰি ৰাখিব আৰু মাছখিনি মছলাখিনিৰ লগত ধুনীয়াকৈ মিলাই তেনেকৈ লাহে লাহে ভাজি থাকিব। আৰু মাছখিনি অকণমান ক্ৰিস্পি নিচিনা হ'ব লাগে। যদি আপোনালোকে বেছি ক্ৰিস্পি বেয়া পায় তেনেহ'লে অকণমান সেমেকা নিচিনাকৈ ৰাখি দিব পাৰে, কিন্তু ইয়াৰ যিটো মানে পানী লাগি থাকে যে মইশ্চাৰটো যাব লাগে, তেতিয়া অলপ দিনলৈ বটলত ভৰাই ৰাখিলেও মানে বেয়া নহয় আৰু, গতিকে অলপমান ক্ৰিস্পি কৰিব লাগে। এইখিনি এতিয়া লৰাই লৰাই মই এনেকৈ প্ৰায় 3-4 মিনিটমান সময় ভাজি লওঁ। চাওক প্ৰায় 5 মিনিটমান সময় এইখিনি ভজা হৈ গ'ল। নিশ্চয় আপোনালোকে এনেকৈ শুনিবলৈ পাইছে এইখিনি ক্ৰিস্পি হৈ গৈছে, আৰু সেইকাৰণে মই এতিয়া এইখিনি সময়তে গেছটো অফ কৰি দিম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম কেৰাহীতে। এনেকৈ ভালকৈ যেতিয়া এইখিনি ঠাণ্ডা হৈ যাব তেতিয়া আপোনালোকে আচাৰখিনি বটলত ভৰাই ৰাখি বহু দিনলৈ খাই থাকিব পাৰিব। চাওক আচাৰখিনি ধুনীয়াকৈ মানে ভালকৈ ঠাণ্ডা হৈ গ'ল। এতিয়া ঠাণ্ডা হোৱাৰ পিছত আপোনালোকৰ ঘৰত যদি আছে ভিনেগাৰ দি দিব। মই ভিনেগাৰ ডাঙৰ চামুচেৰে 1 চামুচ দি দিছোঁ, তেতিয়া বহুত দিনলৈ আচাৰখিনি ভাল হৈ থাকে। ভিনেগাৰখিনি দিয়াৰ পিছত ধুনীয়াকৈ এইখিনি মিলাই দিছোঁ। চাওক আমাৰ আচাৰ একদম ৰেডি হৈ গ'ল। মই 2টা বটলত এনেদৰে বনাই পেলাই ভৰাই ৰাখিলোঁ, আৰু আপোনালোকে যদি এনেকৈ আচাৰ বনোৱা নাই আগতে তেনেহ'লে এবাৰ বনাই খাই চাব। বহুতেই টেষ্টি লাগে এই আচাৰবিধ খাবলৈ। ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। যদি মোৰ এই মাছৰ আচাৰৰ ৰেচিপিটো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰি দিব, আৰু যদি আপুনি মোৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।